অম্বুবাচী জাগতিক সময় সূৰ্যনাৰায়ণ মিথুন ৰাশিত প্ৰৱেশ কৰে। এইখিনি সময় আৰু বেলেগ টাইমত নাপায়। গোটেই বছৰটোৰ ভিতৰতে এইখিনি দুৰ্লভ সময়। এইখিনি সময়ত তপ জপ ব্ৰতৰ দ্বাৰা মানুহে উন্নতি সাধন কৰিব লাগে। যোনে যেনেদৰে প্ৰাৰ্থনা কৰে, কাৰণ প্ৰাৰ্থনা নিজৰ নিজৰ সকলোৰে নিয়ম আছে, নিজে নিজে প্ৰাৰ্থনা কৰিব পাৰে। গতিকে নিজৰ নিজৰ নিয়ম ৰাখি কিনে আপোনাৰ প্ৰাৰ্থনা কৰিব পাৰে। মাত্ৰ এটাই ৰিকুৱেষ্ট যে হাই হট্টগোল নকৰে, চিঞৰ বাখৰ নকৰে। কাৰণ যেতিয়া চিঞৰ বাখৰ কৰিব, যিবিলাকে জানে যে অম্বুবাচীত কি কৰিব লাগে, তেওঁলোকৰ বহুত ডিপ্ৰাইভ হয়। তেওঁলোকে সাধনা এটা কৰিম বুলি আহে, গতিকে সাধনাত বহুতখিনি কষ্ট পায়। গতিকে সকলোৱে চাইলেণ্টলি, কাৰণ এইটো সময় হৈছে মানে শক্তিটোক অনুভৱ কৰা, কাৰণ শক্তি একদম তুংগত থাকে। কাৰণ ইয়াতে উৰ্বৰতাটো বাঢ়ি যায়, মাটিৰ উৰ্বৰতাটো বাঢ়ি যায়। গতিকে শক্তি একদম তুংগত থাকে। ইয়াৰ দৰে মানে এই শক্তি আৰু কেতিয়াও ইয়া নহয়। গতিকে এই শক্তিটোক মানুহে উপলব্ধি কৰক, মানুহে অনুভৱ কৰক, তেতিয়াহ'লে মানুহে সুফল পাব। এইটোত এটা বিশেষ কথা আছে যে বিধৱাবিলাকৰ কাৰণে এইটো এটা ডাঙৰ ব্ৰত। এইখিনি সময় আৰু বছৰতো এই বিধৱাবিলাকে এইখিনি সময়ত ব্ৰত কৰে। তেওঁলোকে বহুত নিয়মৰ মাজেৰে ব্ৰতবিলাক কৰে। জ্যোতিবতীৰ কাৰণে ব্ৰত, তেওঁলোকে যেনেকৈ ফলহাৰ কৰে, তেওঁলোকে বহুত নিয়মত থাকে, মানে জপ তপ কৰে তেওঁলোকে বিধৱাবিলাকে। আৰু এইখিনি সময়ৰ কাৰণে ৰৈ থাকে বিধৱাবিলাক, যে প্ৰত্যেক বছৰতে এইখিনি টাইম আহিব, এই যে 3 দিন 3 ৰাতি। গতিকে নিশ্চয়কৈ এইখিনি সময়ত যদি সেইখিনি সময়ত যিখিনি এটা শক্তি পোৱা যায়, বেলেগ সময়ত পোৱা নাযায়। গতিকে নিজৰ উন্নতি সাধন কৰা, লগতে সমাজ কল্যাণ কৰা এটা বহুত ডাঙৰ সময়। গতিকে এইখিনি সময়ত পিতৃ পূজনৰ পৰা বিৰত থাকিব লাগে, দেৱ পূজনৰ পৰা বিৰত থাকিব লাগে, কোৰ মাৰিব নালাগে। যিটো আমাৰ বীজ এটা ওলায়, কাৰণ এইখিনি সময়তে বৰষুণ হয়। আপোনাক দেখা পাইছে এতিয়া বৰষুণ আৰম্ভ হৈ গৈছে। গতিকে বৰষুণ পৰাৰ লগে লগে বীজৰ সৃষ্টি হয়। এই বীজৰ সৃষ্টি হোৱাৰ লগত যদি কোৰ মাৰি দিয়ে, তেতিয়া বীজটো মৰহি যাব পাৰে। সেইকাৰণে এই যাতে বীজটো মৰহি নাযায়, যাতে শক্তিটোৰ ইনটেক্ট থাকে, তাৰ কাৰণে কোৰ মাৰিব নালাগে। আৰু বিভিন্ন ধৰণৰ কিছুমান নিয়ম আছে, সেই নিয়মৰ মাজেৰে এই অম্বুবাচী মহাযজ্ঞটো পালন কৰিব লাগে। মাত্ৰ এটাই কথা যে এই অম্বুবাচী মহাযজ্ঞটো বহুত দুৰ্লভ সময়, বহুত শক্তিশালী মা। কাৰণ কামাখ্যা মা হৈছে ব্ৰহ্মাণ্ডৰ একমাত্ৰ শক্তি, যিটো সকলোতকৈ টপত আছে। গোটেই দেৱ দেৱীৰ ফৰ্মছবিলাক মাৰ আণ্ডাৰত। আৰু ইয়াতে যে মা কামাখ্যাত যে আমি মনুষ্য আহিছোঁ তেনেকুৱা নহয়। এইটো শাস্ত্ৰসন্মত লিখা আছে যে ইয়াতে দেৱ দেৱীও মাৰ সেৱা কৰিবৰ কাৰণে আহে। কাৰণ কলিত যুগত সিদ্ধি লাভ কৰাৰ কাৰণে এটাই উপায় আছে, সেইটো হ'ল মা কামাখ্যা। মা কামাখ্যাই যদি আশীৰ্বাদ কৰে আৰু একো নালাগে। গতিকে মা কামাখ্যাক কেনেকৈ আমি প্ৰাৰ্থনা কৰিম, কেনেকৈ আমি চৰণত গৈ সিদ্ধি লাভ কৰি উপায় পাম, তাৰ কাৰণে সদায় চেষ্টা কৰিব লাগে। বেলেগৰ কথাত বা ইউটিউবত হওক বা সামাজিক মাধ্যমত এইবিলাক এতিয়া চাব নাপায়। এটাই উদ্দেশ্য হ'ব লাগে, এই 3 দিন 3 ৰাতি প্ৰত্যেকখন যাতে আমি মাৰ চৰণত দিব পাৰোঁ। আৰু আমাৰ নিজকে, কাৰণ আমাৰ শৰীৰতে ব্ৰহ্মাণ্ড আছে, এই ব্ৰহ্মাণ্ডটোক আমি কেনেকৈ বুজি পাওঁ বা আমি ব্ৰহ্মাণ্ডটোক কেনেকৈ অনুভৱ কৰিব পাৰিম, শক্তিটো ব্ৰহ্মাণ্ডৰ শক্তিটো কেনেকৈ পৰিচালিত হৈ আছে, গোটেই ব্ৰহ্মাণ্ড শক্তি, গতিকে কেনেকৈ হয়, এইটো অনুভৱ কৰাৰ কাৰণে যিটো আমাৰ শক্তি লাগে, এইখিনি সময়তে সেই উৰ্জাটো পাব। গতিকে চাইলেণ্টলি ধুনীয়াকৈ বহিয়ে হওক, থিয় হৈ হওক, মাৰ স্মৰণ কৰক, মাৰ শক্তিক অনুভৱ কৰক। নিজৰ তাতে যিটো শক্তি আছে সেইটোক বঢ়োৱাৰ কাৰণে চেষ্টা কৰক। অম্বুবাচী আচলতে যিটো ডেফিনেশ্যন, যিটো শাস্ত্ৰসন্মত ডেফিনেশ্যন, সেইটো হৈছে যে মৃগশিৰা হয়, কালিকা পুৰাণত মৃগশিৰা নক্ষত্ৰৰ যেতিয়া 4ৰ্থ চৰণ শেষ হয় আৰু আদ্ৰা নক্ষত্ৰ যেতিয়া পলিয়া চৰণত এই ধৰণী পৃথিৱী ভৰি দিয়ে, তেতিয়া গোটেই পৃথিৱীখন ঋতুমতী হয়, ৰজস্বলা হয়। আৰু ৰজস্বলা হয় মানে এইটো প্ৰাকৃতিক একেবাৰে ৰজস্বলা হয়। গতিকে এই ৰজস্বলা হোৱাৰ লগে লগে এই গোটেই মানে পৃথিৱী ধৰণীখনৰ উৰ্বৰতা বাঢ়ি যায়, শক্তি বাঢ়ি যায়, এনাৰ্জিটো বাঢ়ি যায়। যাতে এই এনাৰ্জিটো যেনেকৈ ধৰণৰ আপোনাৰ মানে ইচ্ছা কৰে, ঠিক তেনেধৰণে ইচ্ছা অনুসাৰে প্ৰাৰ্থনা ৰাখিব পাৰে আৰু আপোনাৰ প্ৰাৰ্থনা নিশ্চয়কৈ পূৰ্ণ হ'ব।